অৰুণাচল ট্ৰিপৰ 3 নম্বৰ ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ব্লগটোত আপোনালোকক 7KM ৰিজৰ্টটো কেনেকুৱা কি আছে আপোনালোকক দেখাম বুলি ভাবিছো গতিকে ভিডিঅটো একদম এন্ডিং লৈকে চাব বুলি আশা ৰাখিলো কালি নাইটটো আমি যেহেতু হৈমং জ্যোতি ৰিজৰ্টত ষ্টে কৰিলো আৰু মৰ্নিংৰ ভিউ এতিয়া দেখাম আপোনালোকক ৰিজৰ্টটো যেহেতু ৰিজৰ্টটো ৰিভিউ মই কালি ভিডিঅটো দিম বুলি কৈছিলো আপোনালোকক তো টোটেল আজি ভিউটো পাব আপোনালোকে আৰু প্ৰথমতে মই ৰেডি হৈ লওঁ যেহেতু আমি 7KM ৰিজৰ্ট ফালে আজি যাম ৰেডি হৈ পিনে আমি এনেকা ৰিল এটা বনালো যেহেতু পুৰা ট্ৰেন্ডিঙত চলি আছে এনেকুৱা ৰিল বিলাক সেইটো কাৰণে বনাই ললো চাহ খাই আৰু এফালে আমাৰ ৰুমটো আমি এইটো ৰুমত আছিলো আৰু আপোনালোকে আহিলে ইয়াতে ষ্টে কৰিব পাৰে স্পেশালি আৰু অনাৰ আৰু বিশেষকৈ কাম কৰা মানুহবিলাক বহুত বেছি ভাল ইয়াৰে আৰু বহুত বেছি ভাল আমাক ট্ৰিট দিলে ফুডিং লজিং গোটেইখিনি সুবিধা আছে ইয়াতে আৰু আমাৰ চেক আউট আছিলে 12টা তাৰ আগতে আমি ইয়াতে ওলাই গলো 7KM ফালে যাবলৈ 7KM ৰিজৰ্টটো যেহেতু ভিডিঅ'ত আপোনালোকে হয়তো পায়ে থাকে আমিও ভিডিঅ'তে দেখাই আজি ভাবিলো গৈ কিনে তাৰ মানে ভিউটো ল'ম আৰু এফালে এইখন ৰিজৰ্টটো বহুত বেছি ধুনীয়া দেই এইফালে দেখিছে নদী আৰু নদীৰ মাজৰ এটা পৰিবেশ দেখাই আছো ৰব আপোনালোকক এই যে নদীৰ পানীবিলাক বৈ গৈছে তাতে দেখিছে না ইমান ধুনীয়াকে মানে টেবুল লগোৱা আছে তাতে আপোনালোকে বহি ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ এভৰিথিং যিকোনো আপোনালোকে কৰিব পাৰে আৰু পানীৰ মাজত এনেকে বহি কিনে কোনো বস্তু খাই একদম এনজয় কৰিব পাৰে আৰু এইফালৰ ভিউ খিনি দেখাই আছে এনেকুৱা পৰিবেশৰ মাজত চক এনেকে কিমান ধুনীয়াকে লাইটছ খিনি লগাই থৈছে মানে খ্ৰীষ্টমাছৰ কাৰণে এইখিনি লগোৱা নাই তাতে ডেকৰেশ্যনৰ কাৰণে লগাই থৈছে ৰাতি জ্বলাই দিয়ে এই যে ভাইটিজন ইয়াতে কাম কৰে দে কালি আমাক ভিডিঅ' বনাই দিছিলে ভাল লাগিলে ভাইটিক লগ পাই আৰু এফালে অনাৰজনৰ মানে বেটি হয় ইমান কিউট ন তাই আৰু তাইৰ নামটো নাইৰা দেই টাইটেলটো কি ক'লে মই ইমান এটা মনতে নাই মই পাহৰি থাকিলো মানে মই যি কি নহওক একদম একদিনতে মোৰ লগত পুৰা মিলি গ'ল মানে ভাল লাগে এনেকা মানে সৰু ছোৱালীবিলাক মোক আৰু এইফালে বহি খাব পৰা অকমান কেবিন টাইপ বনাই থৈছে তাহাঁতি পৰিৱেশটো বহুতেই বেছি ভাল মানে ইয়াতে আপোনালোকে আহি খুবেই বেছি ভাল পাব একদম শান্তি মানে একদম জেগাটো মানে ভাবা নাছিলো নামচাইত আহি কিনেও এনেকুৱা এটা পৰিৱেশত থাকিব পাম বুলি মোৰ মানে বহুত বেছি ভাল লাগে এনেকুৱা পৰিৱেশ আৰু এইফালে দেখিছে নদী পানী একদম বৈ গৈছে পানীবিলাক ইয়াৰ একদম চফা মানে আৰু নদীৰ তেনেকুৱা সৰু সৰু কাঠৰ দলং ইয়াতে দেখিবলৈ পাব আপোনালোকে প্ৰায় ৰিজৰ্ট বিলাকত দেখিছো মানে মই ইয়াতে আৰু এইফালে গাড়ীও পাৰ হৈ যায় এনেকুৱা মিষ্টাৰে এইফালে পাছে পাছে আহি আছে আৰু মোৰ পিছে ভয় লাগে দেই এনেকুৱা আৰু মই এতিয়া উঠি লওঁ আৰু প্ৰথমতে কৈছিলো যে 7KM ৰিজৰ্টৰ আপোনালোকক ভিউটো দিম বুলি তো এতিয়া 7KM ৰিজৰ্ট যাবলৈ আমি ওলাইছো আৰু এইফালৰ ৰাস্তাটো আমি যোনখন ৰিজৰ্টত আছিলো এনেকুৱা টাইপৰ আছে আৰু এইটো ইয়াতে বৰ্ড পাই যাব আপোনালোকে হৈমং জ্যোতি ৰিজৰ্ট বুলি আৰু আমি আহি এতিয়া পালো এইফালে 7KM ৰিজৰ্ট ওচৰতে আছিলে তাৰ পৰা বেছি দূৰ নহয় আৰু তাৰ ৰাস্তাটো আছে এনেকুৱা আপোনালোকক গলি এটা আছে এনেকে সোমাই যাব লাগিব আৰু আহি পাই প্ৰথমতেতো টিকেট কাটিব লগা হয় 100 টকা ললে দুজনৰ উইদাউট টিকেট আপোনালোকে এন্ট্ৰি কৰিব নোৱাৰে আৰু এইফালে সোমাই প্ৰথমতে এনেকুৱা ভিউটো পাব ধুনীয়াকে 7KM ৰিজৰ্ট বুলি লিখা আছে আৰু এইফালে দেখিছে ইয়াতো পানী আৰু এইফালে দলং আছে বাঁহৰ সোমোৱাৰ লগে লগে আৰু এইফালে মাছ দেখিছে ন মই মানে আহি প্ৰথমতে মাছেই চালো গাইছ আৰু সৰু ডাঙৰ কি মাছ চাব মানে আপোনালোকে ইয়াতে এনেকুৱা লাগিব যে সোমাই কিনে এতিয়াই ধৰিম বুলি তেনেকুৱা টাইপৰ আৰু এইফালে মই সোমাই গৈছো আৰু সেই কেবিন বিলাক দেখিছে ইয়াতে বহি খানা খাব পাৰে আৰু এইটো হৈ গ'ল অকমান ভিতৰত সোমোৱাৰ লগে লগে নদীৰ চাইডত থকা ভিউটো আৰু নদীত দেখিছে শিলগুটি বিলাক এনেকুৱা আছে তাতে ফটো ক্লিক কৰিব পাৰে আৰু তাৰ চাইডতে লাগি আছে এইবিলাক কেবিন ইয়াতে বহি কিনে আপোনালোকে খানা অৰ্ডাৰ দি খাব পাৰে আমি অৰ্ডাৰ দিলো খানা আৰু এইফালে আহি চাই থাকোতে এইফালে পটককে দেখি পালো মই হাতী এটা মানে ভাবিলো হাতীটোৰ ওচৰত যাম বুলি তো তাৰ আগতে মই এইফালে যেটো খানা অৰ্ডাৰ দিছিলো হেতি কলে সোনকালে হৈ যাব বুলি তো অকমান বহিয়ে ললো ইয়াতে আৰু ভিউটো অকমান ভাবিলো আপোনালোকক ইয়াত দেখাই দিম মানে কিবা এটা ভাল লাগিছে আৰু মেনুটো চাইছে মেনুটো চাই আপোনালোকে নিজে চাই ল'ব পাৰে মানে কাৰ কি খাবলৈ ইচ্ছা এটো খাব পাৰে খালি ইয়াতে বইল টাইপৰ খানাবিলাক বেছি পোৱা যায় মই আগৰ ভিডিঅ'টো কৈছো ইমানটা মছলা পোৱা নাযায় তো মই ভাবিলো আজি বইল ট্ৰাই কৰিম বুলি তো মই ললো খামটি থালি এটা আৰু চিকেনটো একদম বইল কৰি বনাইছিলে দেই তাকে উলিয়াই কিনে দেখাই আছো ৰব আপোনালোকক এইফালে মানে এনেকুৱা মই প্ৰায় নাখাওঁ প্ৰায় মানে একেবাৰে নাখাওঁ মোক একদম বহুত বেয়া পাওঁ মই তো এইটো খানা মানে মোৰ লাইকৰ নহয় গাইছ হলো আৰু ট্ৰাই কৰিবলৈ মই লৈছো যিহেতু খাই না চাইছো ইমানো এটা বেয়া নাছিলে ভালে আছিলে আৰু মিষ্টাৰে মোক হাঁহি আছে মানে মই মানে প্ৰায় এনেকে নাখাওঁ যে মছলা দি কিনে মই মাংস চাংস খাই ভাল পাওঁ আৰু এইটো কলৰ যে পচলা নে কি বুলি কয় সেইটো বনাইছিলে বইল কৰি কিনে তাকে ভাবিলো এইটো ট্ৰাই কৰি চাওঁ বুলি আৰু খাই চালো এইটো ভালে আছিলে দেই কিবা এই গোলমৰিচ যে হেতু দি মোৰ ভাষাত মই গোলমৰিচ বুলিয়ে কওঁ এতিয়া আপোনালোকে কি কয় জনাব আৰু এফালে সবজিবিলাক দেখিছে এইটো আলু ভাজিটো অকমান ভাল লাগিলে আৰু চাটনিটো বাকি এইবিলাক সিজাই দিছিলে আৰু এফালৰ ডেকোৰেশন চক আমি খাই কিনে আহি গলো এফালৰ ভিউটো পাছফালৰ ভিউটো ল'বলৈ এইটো পাছফালৰ ভিউ হয় এইটো ক্ৰিসমাছৰ কাৰণে ডেকোৰেশন কৰিছিলে চাগে আৰু ইয়াতে গিফ্ট হোৱা আছে যে সৰু সৰু বাচ্চাবিলাক আহিছিলে গিফ্ট বিলাক লৈ পলাইছিলে মানে ডেকোৰেট
ডেক'ৰেশ্যনে হয়, তাতে একো গিফ্ট নাই, হ'লেও সৰু সৰু বাচ্চাবিলাক লৈ কিনে পলাইছিলে। আৰু এইফালে মিষ্টাৰে দেখিছে ন, সিও ক'লে অকণমান মোৰো ভিডিঅ' কৰি দিয়া বুলি। আৰু এইফালে হাতীটো আমি ওচৰত আহাৰটোতো আহি গ'লো, কিন্তু ভয় লাগিছিলে গাই, চিৰিয়াছলি কৈছোঁ। মানে এনেকুৱা লাগিছে একে গছক মাৰিব, আৰু মই গ'লো আজি। তাৰপিছত এইফালে চাইছেনে কিবা কিবি কৰি আছিলে হাতীটো। আৰু আমি তাৰ পৰা এতিয়া আগফালে ভাবিলোঁ ওলাই যাওঁ বুলি, যিহেতু খানাও খালোঁ, আহি কিনে ভিউটোও এনজয় কৰিলোঁ। আৰু আপুনিও যদি 7KM ৰিজৰ্ট আহিম বুলি ভাবিছে দেন এবাৰ আহিব, ভাল লাগিব আপোনালোকক। আৰু নেক্সট ব্লগত মই টুংটাও ৰিজৰ্টৰ গোটেইখিনি ভিউটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। আৰু এইটো ব্লগ চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু ভাল লাগিলে অকণমান শ্বেয়াৰ এটা কৰি দিব, যাতে কোনোবাই যদি আহিম বুলি ভাবিছে চাই কিনে ভিডিঅ'টো আহিব পাৰে।